ৰত্নৰাজা সনাতন কলাপীঠৰ উদ্যোগত অনুষ্ঠিত বিহু নাচ আৰু লোকনৃত্য কৰ্মশালাৰ সফল সামৰণি। মহানগৰীৰ বেলতলাস্থিত ৰত্নৰাজা সনাতন কলাপীঠৰ উদ্যোগত অনুষ্ঠিত 5দিনীয়া বিহু নাচ আৰু লোকনৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি মহানগৰীৰ লালমাটিস্থ দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰৰ মঞ্চত অনুষ্ঠিত হৈ যায়। শংকৰদেৱ সাধক তথা লেখক ৰমেন দাসে আঁত ধৰা অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক সত্ৰীয়া গুৰু গোবিন্দ শইকীয়া আৰু বিহুৰ গৱেষক ডক্টৰ দীপেন দাসে সাৰগৰ্ভপূৰ্ণ বক্তৃতাৰে বিহু পৰিৱেশন সম্পৰ্কীয় দিশৰ অৱলোকন কৰে। প্ৰথমতে কৈছোঁ মই অকণমান শাৰীৰিকভাৱে অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে বিহু নৃত্যৰ লগতে লোকনৃত্যও পৰিৱেশন কৰে। আনহাতে একাংশ মহিলাৰ জেং বিহু পৰিৱেশনে উপস্থিতসকলক মুগ্ধ কৰি তোলে। অনুষ্ঠানত দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰৰ সভাপতি অখিল চন্দ্ৰ গোস্বামী, পংকজ মেধি, হৃদয়ানন্দ দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে আছিল জিমণি কছাৰী, জুহিমন দাস আৰু জয়ন্ত দাস। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। ৰত্নৰাজা সনাতন কলাপীঠৰ অধ্যক্ষ মঞ্জুলা দাসে সমূহ প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকক কৃতজ্ঞতা জ্ঞাপন কৰে। আজি 5দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিলে বিহু আৰু অসমৰ বাৰৰহণীয়া যিটো নাচ, এইটো নৃত্য বুলি কৈছে, লোকনৃত্য, ঝুমুৰ, বড়ো, ৰাভা, মিচিং ইত্যাদি এইবিলাক যোগ কৰি পেলাই কৰিছে। খুব ভাল কৰিছে ৰত্নৰাজা সনাতন কলাপীঠে। সত্ৰীয়া মই কৈছোঁৱে, সত্ৰীয়াৰ লগত বিহুটো আগুৱাই যাব লাগিব। আৰু এইটো যিহেতুকে আমাৰ অসমীয়া বাপতি সাহোন বিহুটো সৰুৰ পৰা বুঢ়ালৈকে সৈতে সকলোৱে গাত আছে বিহু, গতিকে সকলোৱে জনাটো ভাল। আৰু মই ৰত্নৰাজা সনাতন কলাপীঠক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰত্নৰাজা সনাতন কলাপীঠে আয়োজন কৰা 18 তাৰিখৰ পৰা আজি আপোনাৰ 22 তাৰিখ 5দিনীয়া যি বিহু নৃত্য আৰু লোকনৃত্যৰ কৰ্মশালা, এই কৰ্মশালাত আচলতে মই থাকিবলৈ পাই খুবেই আনন্দিত অনুভৱ কৰিছোঁ। এই চেগতে ক'ব বিচাৰোঁ যে যিহেতু বিহু নৃত্য অসমৰ এটা অতিকৈ জনপ্ৰিয় বা আমাৰ সকলোৰে বাপতি সাহোন ৰঙালী বিহুৰ লগত জড়িত এটা নৃত্য হয়, সেইকাৰণে এই বিহু নৃত্যৰ বিষয়ে সকলোৱে বা বিহু নাচৰ বিষয়ে সকলোৱে জনাটো অতিকৈ প্ৰয়োজনীয়, যিহেতু এইটো আমাৰ অসমৰ এটা গৌৰৱ। সেয়ে বিহু নৃত্য হওক বা যিকোনো জনজাতীয় নৃত্য হওক, সেই বিষয়ে জনাটো মই অধিক প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। আমি 5দিনীয়া কৰ্মশালা অনুষ্ঠান কৰিলোঁ ৰত্নৰাজা সনাতন কলাপীঠৰ তৰফৰ পৰা। প্ৰথম দিনাখন আমাৰ লগত আছিলে 2021 বৰ্ষৰ লতাশিল বিহু সন্মিলনৰ বিহু সম্ৰাজ্ঞী মৌচুমী বৰা। প্ৰথম দিনাখন তেওঁ আমাৰ কৰ্মশালাটো উদ্বোধন কৰিলে আৰু ছাত্ৰীসকলক শিকাই থৈ গ'ল জানিবলগীয়াখিনি। আৰু লগতে মই নিমন্ত্ৰণ জনাইছোঁ কৰ্মশালাত প্ৰশিক্ষক দিবলৈ জিমণি কছাৰী, আৰু জিমণি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলাৰ এগৰাকী PhD ষ্টুডেণ্ট। আমি বহুত সৌভাগ্যৱান যে আমাৰ মাজত যে আমি এনেকুৱা দুইজন ইমান জনা শুনা ব্যক্তি দুজনক আমাৰ ছাত্ৰীসকলে যে তেওঁলোকৰ পৰা বিহু নৃত্যৰ বিষয়ে লোকনৃত্যৰ বিষয়ে শিকিবলৈ পালে, সেয়ে মই বহুত সুখী। আৰু লগতে মই ডেম'ক্ৰেচি লাইভৰ সকলো পৰিয়াল আৰু চাই থকা অডিয়েঞ্চকো আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। সত্ৰীয়া আৰু বিহু ভাল লাগিছেনে? আমি বৰ ভাল পালোঁ। কৰ্মশালাত ইমান ধুনীয়াকৈ নাচ শিকাইছে, আমি বৰ ভাল পালোঁ। আমি বিহু শিকিলোঁ, ধুনীয়াকৈ বিহু শিকিলোঁ, আমি বৰ ভাল পালোঁ। আমার বহুত ভাল লাগিছে। আৰু জিমণি মেম এণ্ড জুহিমন আৰু জয়ন্ত ছাৰে বহুত ধুনীয়াকৈ আমাক বিহু শিকাইছে। আৰু প্ৰথম দিনাখন মৌচুমী মেমো আহিছিলে আৰু কেনেকৈ শিকাইছে বৰ ভাল হৈছে। বিহু শিকিলোঁ। জুহিমন দাস মেম। আৰু আজি কি কৰিলা? প্ৰগ্ৰেম
আজি বিহু নাছিলোঁ বিহু শিকিলোঁ আপোনাৰ নামটো কোৱাচোন বৈভৱী ডেকা আৰু কেনেকুৱা লাগিল শিকি ভাল লাগিল কণ কণ ল'ৰা ছোৱালীসকলে বিশেষ আগ্ৰহেৰে বিশেষ উদ্যমেৰে ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকৰ নাচ প্ৰদৰ্শন কৰিছে আমি বৰ ভাল পাইছোঁ আৰু আচলতে এতিয়া অসমীয়া সংস্কৃতিক জীয়াই ৰাখিবলৈ এনেকুৱা পদক্ষেপৰ বহুত প্ৰয়োজন হৈ পৰিছে বহুত ধুনীয়া আমাক যোৱা পৰহি ৰত্নওজা সনাতন কলাপীঠৰ পৰা আমাক ফোন কৰিলে ফোন কৰি ক'লে যে আপোনালোকৰ মঞ্চখন আমি আমাৰ সামৰণি অনুষ্ঠানৰ কাৰণে পাম নেকি কোনো চিন্তা নকৰাকৈ আমি লগে লগে হ'ব পাব কাৰণ ৰাইজে জানে আপোনালোকে জানে এনেকুৱা অনুষ্ঠানৰ কাৰণে আমি সদায় আগবাঢ়ি যাওঁ সদায় আগত পদক্ষেপ লওঁ দুৰ্গা মন্দিৰ ন্যাসৰ ফালৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আৰু কণ কণ ল'ৰা ছোৱালীবিলাকক এই কৰ্মশালাৰ জৰিয়তে আগুৱাই যোৱাত সহায় কৰিব বুলি আমাৰ আশা ৰাখিলোঁ